ব'লা। চ' ৰাতিপুৱা ওলালোঁ আমি জম্মুৰ পৰা। ৰাতি জম্মুত থাকিলোঁ, ব্ৰেকফাষ্ট কৰিলোঁ, চলিড ব্ৰেকফাষ্ট। এতিয়া শ্ৰীনগৰলৈ গৈ আছোঁ। 4.5 ঘণ্টামান জাৰ্ণি। আগত মোৰ সুমন্ত আছে, তাৰ আগত আছে দীপক, তাৰ আগত আছে ৰাজীৱ। ৱেডাৰটো ঠিকে আছে, ৰ'দ দিব আৰম্ভ কৰিছে, এতিয়াও গৰম পৰা নাই। লাহে লাহে ওপৰ পিনে গ'লে গৰমটো কমিব হোপফুলি। ত' জম্মুৰ পৰা আমি ওলাই গৈ আছোঁ। টাউনটো বৰ ধুনীয়া ৰাস্তাও আছে। এইখিনি ছেকশ্যন গোটেই নতুন জম্মু, মডাৰ্ণ জম্মু। এইটো নিউ জম্মু যেন পাইছোঁ। বৰ ধুনীয়া ৰাস্তা পদূলি, খুব প্লেন। পিছৰ পিনে একদম কেঅটিক আছিলে। ট্ৰেফিকটো লাহে লাহে বাঢ়িব ধৰিছে। ৰাজীৱ মোৰ আগত আছে, সুমন্ত আৰু দীপক পিছত আছে। জম্মুৰ ভিতৰৰে গৈ আছোঁ। এইটো মস্ত এটা মছজিদ পাইছোঁ, প্ৰকাণ্ড, বহুত পুৰণা যেন লাগিছে। ৰাতিপুৱা মানুহ সাৰ পাইছে আৰু ট্ৰেফিকটো হোৱা নাই ইমান। ৰাইড ল'ব লাগিব নেকি এইটো? হেভি কিবা কিবি দেখি আছোঁ দেই। বাপৰে কি কনষ্ট্ৰাকশ্যন হৈ আছে। এইটো কি বা বনাইছে, দুই পিনে প্ৰকাণ্ড প্ৰকাণ্ড খুটা। এইটোতো ছুপাৰ হাইৱে বনাই আছে নেকি? 8খনমান হেৰি আহিব, ছুপাৰ হাইৱে বনাই আছে একদম। চ' এইটো আমি জম্মুৰ পৰা খুব বেছি কি আধা ঘণ্টামান আহিছোঁ, আধা ঘণ্টা 1 ঘণ্টা আহিছোঁ, তাৰপিছত এই চব ৰখাই আহিছোঁ। চ' এটা সময়ত কিজানি কেনেকুৱা ৰাস্তা হ'ব চাগে জম্মু টু শ্ৰীনগৰ। চেণ্টাৰে সাংঘাতিক টকা ঢালি দিছে। মেচিভ মেচিভ লাইন। ৰেলৱে লাইনটো কি ক'ব নোৱাৰে। এইটো এই লাইনটো ওপৰ দি গৈছে। ৰাস্তাই নে ৰেলৱে ক'ব নোৱাৰে, দুইটাও হ'ব পাৰে। কাশ্মীৰৰ বিউটিটো লাহে লাহে ওলাইছে আৰু কাশ্মীৰৰ বিউটিটো ষ্টাৰ্টিং টু এপিয়াৰ। চ' প্ৰথম টানেল পালোঁ, নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া ৱেলকামছ ইউ। টানেলটোৰ নাম হ'ল কিবা, টানেলটোৰ নাম দেখা পাম। কিবা হিন্দীত লিখা আছে, কিবা সৰু টানেল, ৱেল লিট টানেলটো ভালেই। যোৱাবাৰ আহোঁতে খুব জাম পাইছিলোঁ, বহুত জাম। তাৰমানে অমৰনাথ যাত্ৰী চব আহি আছিল, সাংঘাতিক জাম। আজি দেখোন খালীয়ে পাইছোঁ, হোপফুলি খালীয়ে যাব নেকি। চ' এইটো জম্মু এণ্ড কাশ্মীৰ, জম্মু শ্ৰীনগৰ হাইৱেত গৈ আছোঁ। বৰ ধুনীয়া ভিউ, বিউটিফুল ভিউ, বিউটিফুল ভিউ। আৰু এটা টানেল আহি আছে। চ' টানেলটোৰ পৰা ওলাওঁ এতিয়া। আৰু এটা টানেল আহি আছে। সোমালো টানেলটোত, বহুতকেইটা টানেল আছে। এইটো দীঘল আছে দেই, টানেলটো বেছ দীঘল আছে। এই ওলালোঁ, আৰু এটা সোমালোঁ, আৰু এটা সোমালোঁ। টানেলটো বা কি টানেল আছে, শ্যামা প্ৰসাদ মুখাৰ্জী টানেল নেকি। এইচব টানেলৰ কাৰণে আজিকালি জম্মু শ্ৰীনগৰ ৰুটটো মানে হেৰি হৈ গ'ল আৰু পূৰা অল দ্য ইয়াৰ অল ৱেডাৰ ৰোড হৈ গ'ল। আগতে নহ'লে স্নোটো নহ'লে আৰু ৰাস্তা বন্ধ হৈ যায়। এতিয়া প্ৰত্যেক ৱেডাৰ, গৰম দিন হওক, ঠাণ্ডা দিন হওক, বৰষুণ হওক, বৰফ হওক, ৰাস্তাটো খোলা থাকে আৰু এই টানেল চবৰ কাৰণে। চ' আহি গ'লোঁ টানেল ক্ৰছ কৰি। এতিয়া আৰু কাশ্মীৰ কাশ্মীৰ লাগিছে আৰু জেগাটো, পূৰা কাশ্মীৰ কাশ্মীৰ লাগিছে। গ্ৰীনাৰী বাঢ়ি গৈছে। চ' তেল ল'লোঁ, 1050 টকাৰ তেল ভৰিলে আকৌ শ্ৰীনগৰলৈকে আৰু চিন্তা নাই। অদ্ভুত এটা বেমাৰ হৈছে
নতুনকৈ কিবা এটা কৰিলে পাৰ গৈছে। তাৰপিছত অলপ দূৰ চলাৰ পিছত যদি ৰখাই দিওঁ অলপ 2 মিনিটমান 2-3 মিনিট বা 5 মিনিট পাৱাৰটো আকৌ আহি যায়। এইটো মানে বহুত দিনৰ পৰা চলি আছে বৰ বিপদ, অলপ স্কেৰি ন ইমান দূৰত আহিলোঁ। ইহঁত কি তিনিটা বহুত আগবাঢ়িলে, মই অকলে অকলে চলাই আছোঁ আৰু উপায়টো নাই, কি কৰিম। গৈ আছোঁ 1 ঘণ্টামান হ'ল, 1 ঘণ্টা 1.5 ঘণ্টা হ'ল, পেট্ৰলো ল'লোঁ। ৰাস্তাটো এতিয়া বৰ ধুনীয়া হৈছে, বিউটিফুল ৰোড, খুব ট্ৰেফিক, কিন্তু ট্ৰেফিক আছে, খালী নহয় ডেফিনেটলি, কিন্তু চলাই ভাল লাগিছে, ৰাস্তাটো বহল। 3টামান টানেল ক্ৰছ কৰিলোঁ, এটা ডাঙৰ টানেল আছে শ্যামা প্ৰসাদ মুখাৰ্জী টানেল, সেইটো পাব হৈছে আৰু। যোৱাবাৰ আহোঁতে খুব ভিৰ আছিলে, এইবাৰ চাগে খালী থাকিব, আজি ইমান এটা ট্ৰেফিক দেখা নাই। অৱশ্যে এটা কথা, ৰাতিপুৱা আহিছোঁতো, ৰাতিপুৱা ট্ৰেফিকটো অলপ কম থাকে, যিমানে দেৰি হয় সিমানে ট্ৰেফিক বাঢ়ি যাব। আৰু যোৱাবাৰতকৈ অলপ ৰাস্তাটো ভাল কৰিলে। চ' আমি আহি আছোঁ জম্মুৰ পৰা শ্ৰীনগৰলৈ, আৰু দীপকে বোলে ব্ৰেকফাষ্ট কৰা নাই, ব্ৰেকফাষ্ট কৰিব, সেইকাৰণে অলপ ৰখিলোঁ। এতিয়া ৰখি পেলাই চাহ খাব লৈছোঁ, ইয়াত তামাম বোলে ধুই আছে গোটেইখন, ধুই মেলি এতিয়া সোমাব নিদিয়ে আমাক, দুইটা আছে সেইকাৰণেহে সোমাব দিব। কেনেকুৱা সুমন্ত, কেনেকুৱা চলি আছে? ভাল লাগিছে, বিৰাট ভাল লাগিছে। ফাৰ্ষ্ট টাইম তোমাৰ ট্ৰিপ এই ৰাস্তাটোত প্ৰথমবাৰ কাৰণে? প্ৰথমবাৰ। কেনেকুৱা লাগিছে? অলৰেডি 5টা টানেল আমি আহিলোঁ, আৰু আছে শিৱ প্ৰসাদ টানেলটো পাম এতিয়া। শ্যামা প্ৰসাদ, সেইটো বিৰাট দীঘল টানেল, বহুত দীঘল নহয়। কিন্তু আজি লাকি, কিন্তু আজি বহুত ট্ৰেফিক কম। আমি যোৱাবাৰ আহোঁতে এনেকুৱা ট্ৰেফিক নহয়, জামৰ সময় অশান্তি লাগি গৈছে, আৰু ৰাস্তা চব বনাই আছিল, ৰাস্তাটো হৈ গৈছে। এতিয়া শ্যামা প্ৰসাদ মুখাৰ্জীৰ পিছৰ যোনটো ৰাস্তা আছে, পাহাৰ যোনটো, যোৱাবাৰ খুব বেয়া পাইছিলোঁ, বৈদ্য মানে একদম ভাঙা চিঙা, একদম কনষ্ট্ৰাকশ্যন চলি আছে, 2 বছৰ আগৰ কথা। চ' আমাৰ লাগ ভাল যদি একদম ফাইন ভাল লাগিল। আমাৰ তোমাৰ বাইকখন, সুমন্তৰ বাইকখন চবেই চাই, মানে একদম পাগল হৈছে মানুহ, আৰু বেলেগ ডিছকাশ্যন বাইকখন দেখাৰ লগে লগে চবৰে, আৰু চবৰে বেলেগ ধৰণৰ কমেণ্ট। এটা কিবা স্পৰ্টছ বাইক বেলেগ, এটা ক'লে কিবা ক্ৰুজাৰ বাইক, এটা কিবা বাইক, এটা আমেৰিকান বাইক, কিবা কিবি বহুত চলি আছে। আৰু মোৰ গোটেই কেতিয়া মিলেগা, দামটো খুব ইণ্টাৰেষ্টেড, কিমান দাম পৰে। বহুত জেগাত চাহ খাইছোঁ, এনেকৈ কষ্ট কৰি জীৱনত চাহ খোৱা নাই, ভিতৰত বহিব নিদিয়ে, ভিতৰত ধুইছে বোলে, আৰু এতিয়া আমাক বাহিৰতে চাহ খাব দিয়ে, কষ্ট কৰি খাই আছোঁ চাহ। এই আমাৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ জম্মু এণ্ড কাশ্মীৰৰ, শ্ৰীনগৰৰ হস্পিটেলিটি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চত আমাক বাহিৰত ৰাস্তাতে চাহ খুৱাইছিল। খুব বেয়া কথা, খুব বেয়া কথা, খুব বেয়া কথা। হ'ব আৰু উপায়টো নাই, ৰখি দিলোঁ বাইককেইখন, পাৰ কৰাৰ পিছত আৰু নোৱাৰি আৰু। নে কি কয় দীপক, এনেকুৱা অভিজ্ঞতা আছেনে আপোনাৰ, এনেকৈ ৰাস্তাত বহি চাহ খোৱাটো? ৰাস্তাত থিয় হৈ চাহ খোৱাৰ অভিজ্ঞতা আছে, কিন্তু জবৰদস্তি কিন্তু এইখনটো সেইখন দোকান নহয়তো, ইয়াত আচলতে বহিব দিয়ে, চাফা কৰি আছে, আমাক বহিব দিয়ে। এতিয়া মই চাহটো ক'ত থৈছোঁ দেখুৱাই দিছোঁ, সেইটো লুকাই থৈছে, তেনেকৈ মই ব্যৱস্থা কৰিছোঁ। দীপক কলিতাৰ এইটো মানে বুদ্ধি, চাহটো বহুত কষ্ট কৰি লুকাইছে, লুকুৱাই থকা নাই, মানে তাক ৰখিবৰ কাৰণে এতিয়াতো খামটো, ভাতখন ফ্ৰী কৰি লৈছোঁ। দীপকে আজি ব্ৰেকফাষ্টটো খোৱা নাই, কৈছে দুখত আছে একদম। দীপকে ব্ৰেকফাষ্ট কৰা নাই, সেইকাৰণে ভোক লাগিছে। আমি ঠিকছে খাই আহিছোঁ বুজিছে, দোকানত মোক খুৱাই দিব লাগিব, দোকানত মোৰ ফোন। চ' আমি ইয়াত চাহ একাপ খালোঁ, উধমপুৰ হৈ, উধমপুৰৰ পৰা চাহ খাই এতিয়া আমি জম্মু শ্ৰীনগৰ হাইৱেত আছোঁ, আৰু উধমপুৰৰ চাহ একাপ খালোঁ, খাই মেলি এতিয়া হেৰিত যাব ওলাইছোঁ, শ্ৰীনগৰ পিনে ৰাওনা দিছোঁ। ৰাস্তা বঢ়িয়া, কিন্তু ট্ৰেফিক হেভি, চ' আকৌ পাৱাৰ গ'ল মোৰ, লাহে গৈ আছোঁ আৰু মোৰ আকৌ পাৱাৰ গ'ল বুজিছে ৰাইজ। চ' আকৌ মোৰ পাৱাৰটো গ'ল, আকৌ ৰখিলোঁ, আকৌ পাৱাৰটো ঘূৰি আহিলে। অদ্ভুত চিটুৱেশ্যন এটা চলি আছে বহুত দেৰিৰ পৰা। এতিয়া উমলিংলা খাৰডুংলা লৈ যাব ওলাইছোঁ, কি দেখাই বিহু ক'ব নোৱাৰোঁ আৰু। এবাৰ শ্ৰীনগৰত পাৰিলে দেখাই ল'ম, নহ'লে লেটো দেখাব পাৰোঁ, চাওঁ কি হয়। ৰখাৰ লগে লগে আহি যায়, অদ্ভুত কিবা এটা। APS ফেইলিয়াৰ হৈছে, ABS
ABS ফেইলিয়াৰ হৈছে বুলি কৈ আছে শ্যামা প্ৰসাদ মুখাৰ্জী টানেলটো আহি পাইছোঁ চ' আগত টানেলটো আছে আমি অলপ ৰখিছোঁ ইয়াতে বাকীকেইটা আহক ৰ'বা সিহঁতক আহিব দিয়া তুমি অলপ বেক কৰি চাইডত লগাই দিয়াচোন বেক কৰি নহ'লে দিয়া না চ' এই টানেলটো আহি পালোঁ শ্যামা প্ৰসাদ মুখাৰ্জী টানেল এই টানেলটো হোৱাৰ কাৰণে শ্ৰীনগৰ আৰু জম্মুৰ যোনটো ৰাস্তাটো এতিয়া অল ৱেডাৰ ৰোড হৈ গ'ল গোটেই বছৰটো খোলা থাকে নহ'লে আগতে বৰফত বন্ধ হৈ গৈছিলে চ' খুব দীঘল টানেল হয় আৰু এই সোমাওঁ আৰু এই জাষ্ট সোমালোঁ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী টানেল ফেমাছ টানেল ওৱান অফ দ্য লংগেষ্ট টানেল ইন ইণ্ডিয়া ৰাজীৱপুৰ আগত আছে বিৰাট দীঘল যোৱাবাৰ আহোঁতে বৈদ্য সাংঘাতিক হেৰি আছিলে জেম আছিলে কিনাৰে গৈছিলে আজি একদম খোলা পাইছোঁ চ' আজি এক্সপিৰিয়েঞ্চ কৰিব পাৰিছোঁ তাৰ বিউটিটো টানেলটোৰ ইটছ এ ইঞ্জিনিয়াৰিং মাৰ্ভেল এটা ইঞ্জিনিয়াৰিং ফিট হয় ইমান ডাঙৰ কাম কৰিছে ইমান দীঘল পাহাৰ কাটি পেলাই এনেকৈ বনাইছে সুমন্তহঁত আহি পালে সুমন্তহঁতক কোনোবাই সুধি আছে ক'ৰ পৰা আহিছে কি কথা সুমন্ত আমি মাজত আছোঁ টানেল আহি যোৱা শেষেই নহয় গৈ আছোঁ মেচিভ টানেল 9 কিলোমিটাৰ এই ৰাতিপুৱা পাৰ হ'লোঁ এতিয়া ফ্ৰণ্টত গ'লোঁ মই মানিব লাগিব এইটো কেনেকুৱা কষ্ট কৰি বনাইছে আৰু কিমান পইচা খৰচ কৰি বনাইছে আৰু কিমান টেকন'লজি ব্যৱহাৰ হৈছে এইটো টানেলটোত এই টানেলটো শেষ হ'ব আৰু এই জাষ্ট ওলাম আৰু এই 9.3 কিলোমিটাৰ টানেল শেষ কৰি আহিছোঁ তাৰমানে মস্ত এটা পাহাৰৰ ওপৰত আছে এই পাহাৰ ক্ৰছ কৰিলোঁ আমি পাহাৰ ক্ৰছ কৰি আহি পালোঁ আমাৰ কাশ্মীৰ ভেলী নহয় আৰু কাশ্মীৰ ভেলী দূৰ আছে চাগে চ' আমি আকৌ কলিকা বৈষ্ণৱ ধাবাত আহি আমি প্ৰগ্ৰাম হৈছে আমি এতিয়া হেৰি খাম লচ্চি খাম লচ্চি খোৱা প্ৰগ্ৰাম কি বঢ়িয়া কেনেকুৱা গাখীৰ এইটো লাচি হৈ থকা নাই গাখীৰ পাতলা কম দিছে বেছি দাম ঘন হ'লে পেটত আৰু ডিচএপইণ্ট এই আমাৰ দীপকৰ মেগী আহি গ'ল এই জবৰদস্ত মেগী আৰু দীপকে মেগী মানে খোৱাৰ আগতে ৰেকৰ্ডিং কৰি ল'ব ৰেকৰ্ডিং কৰি চবকে দেখাব তাৰপিছত মেগীটো খাব দিবকে এই ৰেষ্টুৰেণ্টটোত লাচিটো মষ্ট হৰেবল এতিয়া চিজ পকোৰা দিছোঁ চিজ পকোৰাটো অলপ পাৰি খাবলৈ আৰু দীপক মেগী কেনে লাগিল ভালেই বেয়া নহয় আৰু নতুন ধৰণৰ আৰু ভেজিটেবল পকোৰা আহি গৈছে কফি ভেজিটেবল পকোৰা সুমন্ত এটা খাই পেলাই এটা কমেণ্ট দিয়া কেনেকুৱা आपका क्या हेरी टिप्पणी है इस पकौड़ों के बारे में लाजवाब सो আমি এতিয়াও জম্মু শ্ৰীনগৰ হাইৱেত এতিয়াও আছোঁ চাহ খালোঁ লচ্চি খালোঁ প্ৰথমতে লাচিটো একে হৰিবল পানীয়া তাৰপিছত খালোঁ আমি পকোৰাকেইটা বঢ়িয়া আছিলে ভেজিটেবল পকোৰাটো বিশেষকৈ বঢ়িয়া আছিলে তাৰপিছত পকোৰাৰ পিছত খালোঁ কফি ভাল আছিলে বহিলোঁ মেলিলোঁ ৰাজীৱে আমাৰ এই কাশ্মীৰৰ শ্ৰীনগৰৰ হোটেলটো বুকিং কৰা নাছিলে কিন্তু বুকিং কৰিলে চ' উই আৰ নাও অল ছেট টু মুভ ইন টু শ্ৰীনগৰ চ' আমাৰ 3 ঘণ্টামান আছে ইয়াৰ পৰা এৰাউণ্ড 120 কিলোমিটাৰমান আছে চ' উই আৰ অন দ্য ৱে দ্য ৰুট শুড বি ভেৰি চিনিক বাট লাইনত গৈ থাকিলে বঢ়িয়া দেখি দেই
একচুৱেলি জুমন্তৰ কাৰণে লিডাৰ হ'ব লাগিছিল আমাৰ সুমন্তৰ বাইকখন আমাৰ লিডাৰ হ'ব লাগিছিল প্ৰচেছনটো মানে সুমন্তই লিড কৰিব লাগে নিয়মতে নেকি হয় দীপক আছা নাই দীপকৰ মাথা নাই লেণ্ডস্কেপটো বৰ ধুনীয়া হৈছে দেই এতিয়া খালি সেই ভিউটোৱে খাই দিয়ে আৰু ইমান ট্ৰাক আমি যোৱাবাৰ আহোঁতে ইয়াত বিৰাট ৰাস্তা বেয়া আছিল বুজিছা সুমন্ত তোমালোক খুব লাকি খুব ভাঙা ৰাস্তাৰে লাকি বহুত ভাঙা ৰাস্তাৰে আহিছিলোঁ আমি মই ৰাতিপুৱাই ধূলি বালি ট্ৰাকে ট্ৰাক দীপক কাটি গ'ল নেকি দীপক আছা অঁ দীপক আছে চব হয়নে ক্লিয়াৰ ওচৰত থাকিবা ক্লিয়াৰ ছিগনেলটোৰ কাৰণে দীপক নিয়া বানিহাল পাব হৈছে নেকি বানিহাল ক্ৰছ কৰাৰ পিছত আৰু কাশ্মীৰৰ ভাইবটো আহে জানা ঠাণ্ডাটো কাশ্মীৰ ভেলীটো হৈ ষ্টাৰ্ট হয় এই পাহাৰটোৰ পৰা নামি গ'লে বানিহালটো কাশ্মীৰ ভেলীৰে পাৰ্ট আৰু এটা তবু ব্লাইণ্ড আহি আছেতো বিশ্বাস নাই নে কোন কেতিয়া আহে দীপকে একদম লিডাৰ হৈ আছে যোৱা দীপক যোৱা দীপক আছা নাই বঢ়িয়া চ' বানিহাল পালো ইজ more or less the কাশ্মীৰ ভেলীৰ এণ্ট্ৰি টাইপ আৰু খুব ধুনীয়া চাৰিপিনে পাহাৰ চাহাৰ আছে এখন টাউন হয় একচুৱেলি ডাঙৰ লেণ্ডমাৰ্ক একচুৱেলি এইটো খুব ধুনীয়া ৰাস্তা এবাৰ খুব লাকি আমি ভাল ৰাস্তা পালোঁ যোৱাবাৰ আহোঁতে ৰাস্তা বনাই আছিল এবাৰ একদম ফাই ৰাস্তা পালোঁ The beautiful Banihal খুব ধুনীয়া বানিহালখন বৰ ধুনীয়া ৰাস্তা বদলি বিউটিফুল এখন মানে গেটৱে টু দ্য কাশ্মীৰ ভেলী বানিহালত সোমালে মানে কাশ্মীৰ ভেলী সোমালো আৰু 80 কিলোমিটাৰ আছে ইয়াৰ পৰা কিন্তু ইয়াৰ পৰা বিউটিটো আৰম্ভ হৈছে চাৰিওপিনে পাহাৰ খুব ধুনীয়া লাগিছে ৰাস্তা ফাই ৰাস্তা চলাই খুব মজা লাগিছে দীপকপুৰ আগত তাৰ আগত ৰাজীৱ আৰু সুমন্তই চলাই খুব মজা পাইছে চাগে তোমাৰ এইসব ৰাস্তাৰ কাৰণে তোমাৰ বাইকখন পাৰফেক্ট কি কোৱা ক্ৰুজাৰ বাইকটো একদম ৰাস্তাটো ভাল হ'ব লাগে পাৰফেক্ট চ' কাশ্মীৰৰ হিষ্ট্ৰীটোৰ কথা অলপমান কওঁ কাশ্মীৰ প্ৰথমতে এখন হিন্দু ষ্টেট আছিলে আৰম্ভণিতে
হিন্দু ষ্টেট মানে আগতে বুদ্ধিষ্ট আম্পায়াৰো আছিলে, বুদ্ধিষ্ট ৰজা আছিলে। ইনফেক্ট বুদ্ধিজিমটো একদম আফগানিস্তানৰ বৰ্ডাৰলৈকে আছিলে। তাত বামিয়ান মূৰ্তিকেইটা ৱৰ্ল্ড ফেমাছ। এই তালিবান চবে যে গুলিয়াই ভাঙিলে, এই চব বুদ্ধিষ্টৰ স্পেয়াৰ আছিলে এইটো। তাৰপিছত লাহে লাহে এই ৱেষ্ট পাৰ্চিয়াৰ পৰা, এৰবৰ পৰা, টাৰ্কিৰ পৰা যোন চব মুছলিম ইনভেটাৰ আহিলে, লাহে লাহে এই কাশ্মীৰৰ ৰুলাৰছবক কংকাৰ কৰিলে আৰু ইহঁতি ৰাজত্ব চম্ভালি ল'লে। আৰু লাহে লাহে কাশ্মীৰ মানুহ চব বহুতে কনভাৰ্ট কৰিলে ইছলামত। কিন্তু সেই ৰাজ্যকেইখন কিন্তু বেষ্ট ছেকুলাৰ আছিল। ইন দ্য চেঞ্চ হিন্দু মানুহখিনিকো শান্তিৰে তেওঁলোকে অংশগ্ৰহণ কৰিব দিছিলে আৰু ভালকৈ থাকিব দিছিলে। আৰু খুব হাৰমনিয়াছ এটা ৰিলেশ্যনশ্বিপ এতিয়াও আজিৰ দিনলৈকে আছে। কাশ্মীৰ ইয়াত বুলি কয় এইটো কথা। যা হওক, এই মুছলিম ৰাজত্বটো বহুত বছৰ চলিলে। তাৰপিছত এই ৰাজত্বটো কিন্তু ভাঙিলে এই যেতিয়া ৰঞ্জিত সিঙৰ শিখ এম্পায়াৰটো এক্সপেণ্ড কৰা আৰম্ভ কৰিলে বহুত দিন মূৰত। মোগল এম্পায়াৰৰ পিছত মোগল এম্পায়াৰটো যেতিয়া ভাঙি পৰিলে আৰু ৰঞ্জিত সিঙে যেতিয়া শিখ এম্পায়াৰটো এচেণ্ডেঞ্চিত উঠিলে, যেতিয়া ডাঙৰ হ'ব ধৰিলে, তেতিয়া কিন্তু এই কাশ্মীৰখন এই ৰঞ্জিত সিঙে কংকাৰ কৰিলে। আৰু ইনফেক্ট এই কংকাৰ কৰাত মেইন মানুহ আছিলে এই জম্মুৰ ৰজা আছিলে আমাৰ গুলাব সিং, জম্মুৰ ৰাজা বুলি কয়। আৰু তেওঁ ৰঞ্জিত সিঙৰ এটা এলাই আছিলে আৰু ৰঞ্জিত সিঙৰ হৈ বহুত যুদ্ধ কৰিছিলে। আৰু গুলাব সিং একচুৱেলি ৰাজপুত ক্লেনৰ হয়, এটা ৰাজপুত ব্ৰাঞ্চৰ তেওঁ হয় আৰু ডোগৰা বুলি কয় তেওঁলোকক। আৰু গুলাব সিঙে এই কাশ্মীৰখন কংকাৰ কৰিলে আৰু ৰঞ্জিত সিঙৰ হৈ ৰুল কৰিছিলে। তেনেকৈ চলিলে। ৰঞ্জিত সিং মৰাৰ পিছততো শিখ এম্পায়াৰখন খুব উইক হৈ গ'ল আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত প্ৰথম যুদ্ধ হ'ল, যোনটো কয় এংলো শিখ ৱাৰ, য'ত শিখবোৰ হাৰিলে। এংলো শিখ ৱাৰ হাৰাৰ পিছত ট্ৰিটি অফ লাহোৰত যোনটো শিখ চবে চাৰেণ্ডাৰ কৰিলে, তেওঁলোকৰ ৰাজ্যৰ বহুত অংশ ইষ্ট ইণ্ডিয়া কোম্পানীক দিব লগা হ'ল। আৰু তাৰ দুদিনমান পিছত ট্ৰিটি অফ অমৃতসৰত কি হ'ল, গুলাব সিঙে এই যুদ্ধখনত যোনটো এংলো শিখ যুদ্ধ আছিল তাতে নিউট্ৰেল আছিলে। চ' গুলাব সিঙে 7 লাখ টকা দি গোটেই কাশ্মীৰখন কিনি ল'লে এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা। খালি ফৰেন ৰিলেশ্যনশ্বিপ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কণ্ট্ৰল কৰে, বাকী চব ইণ্ডিপেণ্ডেণ্টলি গুলাব সিঙে চলাইছিল। চ' ইট ৱাজ এ ডোগৰা কিংডম উইচ ৰুল্ড অভাৰ দ্য মেজৰিটি অফ মুছলিমছ। তাৰপিছত গুলাব সিঙৰ এজন জেনেৰেল আছিলে, জেনেৰেল জোৰাবৰ সিং, সাংঘাতিক জেনেৰেল আছিলে। তেওঁ এই গুলাব সিঙৰ কাশ্মীৰৰ ফ্ৰণ্টিয়াৰ এক্সপেণ্ড কৰি একদম আপোনাৰ গিলগিট পালেগৈ। স্কাৰ্ডু, গিলগিট, লাডাখ চব সি কংকাৰ কৰি ল'লে। আৰু কাশ্মীৰৰ সীমা একদম লাডাখ অঞ্চলটো, গিলগিট বাল্টিস্তানৰ অংশটো গোটেইখিনি কাশ্মীৰৰ অংশ হৈ গ'ল। অৰ্থাৎ যেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হ'ল, তেতিয়া হৰি সিং, যোনজন আমাৰ গুলাব সিঙৰ গ্ৰেণ্ডছান, তেওঁ কিন্তু ইণ্ডিপেণ্ডেণ্ট হৈ থকাৰ ধান্দা এটা আছিলে। কিন্তু যেতিয়া পাকিস্তান এক পাখতুন ট্ৰাইবছমেন ইনভেড কৰা আৰম্ভ কৰিলে, তেতিয়া ভয়তে এই হৰি সিঙে এক্সেছন ট্ৰিটিখন চাইন কৰিলে আৰু তেওঁ ছিগনেচাৰ কৰাৰ লগে লগে কাশ্মীৰ বিকেম পাৰ্ট অফ ইণ্ডিয়া। কিন্তু অলৰেডি এই পাখতুন ট্ৰাইবছমেন চব খুব ফিয়াৰ্ছ সিহঁতি দে ষ্টাৰ্টেড ইনভেষ্টিং। একদম বাৰামুলালৈকে আহিলে। বাৰামুলাৰ পৰা শ্ৰীনগৰ বেছি কিলোমিটাৰ নহয়, এদিনৰ জাৰ্ণি। কিন্তু বাৰামুলাত সিহঁতি সোমাই যি লুটপাট আৰম্ভ কৰিলে, মাইকী মানুহৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিলে, এইচব কৰোঁতে ডেট গেভ ইণ্ডিয়া চান্স টু এয়াৰলিফ্ট দ্য ফাৰ্ষ্ট শিখ ৰেজিমেণ্ট ইনটু শ্ৰীনগৰ। চ' শ্ৰীনগৰ এয়াৰপৰ্টত এয়াৰেদি, যিহেতু ৰাস্তা তেনেকুৱা নাছিলে, এয়াৰেদি গোটেই শিখ ৰেজিমেণ্টটো এয়াৰলিফ্ট কৰি পেলাই শ্ৰীনগৰখন বচাবলৈ ইণ্ডিয়ান আৰ্মিয়ে ডাঙৰ এটা অপাৰেশ্যন আৰম্ভ কৰিলে। আৰু দে ছাকচিডেড ইন ৰিভাৰ্চিং দ্য ট্ৰাইবছমেন। বাৰামুলা লাহে লাহে ৰিকংকাৰ কৰিলে আৰু ট্ৰাইবমেনছক খেদি উলিয়াই দিলে। চ' এইটো এয়াৰ লেণ্ডিঙৰ ইণ্ডিয়ান আৰ্মিৰ এয়াৰ লেণ্ডিং কৰিব পৰা ব্যৱস্থা। এই মাজত পাৰ্টিশ্যনটো এনেই টেম্পৰাৰী দিছে। ইমাৰ্জেঞ্চিয়েলি পাৰ্টিশ্যন উজালিব গোটেই ষ্টেটছটো, ইট উইল বি ৰেডি ফৰ লেণ্ডিং।
হৈছে লেণ্ডিং ষ্ট্ৰীট শ্ৰীনগৰ পাওঁ শ্ৰীনগৰৰ আউটস্কাৰ্টৰ এই চব পাহাৰ চব আছে শ্ৰীনগৰ ইজ এ ভেলী ন এইটো চব পাহাৰ বিৰাট ধুনীয়া গাঁৱতে গোটেই খেতি পথাৰ দুহাতে পাহাৰ তলত বৰ গছ গছনি নাই অলপ টকলা টাইপ কিন্তু বৰ বিউটিফুল বাওঁহাতে বাৰামুলা যায় চিধা গ'লে শ্ৰীনগৰ বৰ ধুনীয়া পাহাৰটো লেণ্ডস্কেপ বৰ ধুনীয়া শ্ৰীনগৰৰ বিউটি এখন ভেলী চাৰিপিনে পাহাৰ কাশ্মীৰৰ ভিতৰৰ ৰাস্তা চাবত ঘূৰি আছোঁ অল্ড কাশ্মীৰৰ ভিতৰৰ কাবুল ষ্ট্ৰীট আমাৰ একচুৱেলি হোমষ্টেটো বিচাৰি আছোঁ সেই ভিতৰে গৈ আছোঁ দীপক জলদি যোৱা চিগনেল যাবগৈ খুব সুন্দৰ গল্ডেন টেম্পল এটা দেখা পালোঁ কাশ্মীৰৰ মানুহটো চিয়া গোটেইখন এতিয়া খামেনিৰ গোটেই চবৰে ফটো মাৰা আছে আজি বিশেষকৈ আজি মহৰম ন সেইকাৰণে একদম মানে গোটেই এইটো খামেনিৰ মানে ফলোৱাৰ হয় সিহঁতি মানে স্পিৰিচুৱেল হেড বুলি মানে খামেনিক খুব দুখ পাইছে চাগে USA মাৰি দিওঁতে এনেকৈ মানুহ চবে মহৰম কৰে আজি ৰাস্তাত গোটেই চৰ্বত লৈ ৰখি আছে চবকে দিবলৈ বৰ ভাল লাগে আজিকালি মানুহৰো বহুত বেজি নহয় চৰ্বত খাবৰ টাইম নাই ৰখাই দিছে এতিয়া আয়াতুল্লাহ খমেনি আলী খামেনি তাৰ পুতেক খামেনি চবৰে ফটো মাৰা আছে এইসব ফটো মাৰা আছে আমি এটা ডাল লেক এরিয়াতে এলেও দিস ইজ দ্য ফার্স্ট গ্লিমস অফ ডাল লেক এইয়া ডাল লেকৰ কিনাৰে ৰাস্তাটো গৈছে এইটো ডাল লেক শ্ৰীনগৰৰ জুৱেল আৰু ডাল লেকটো গাৰ্ডেন এখনো আছে কিবা গাৰ্ডেনৰ নাম এখন মোগল গাৰ্ডেন নেকি চাব লাগিব আবেলি এখন ফেমাছ মৌলানা ৰুমি গেট I think it's a park. Well, Rumi Gate is a park. Very cool. So this is a beautiful Dal Lake. I mean Dal Lake ahi palu. Heart of Srinagar. Center of Srinagar. Dunia. It's a main obviously কথা আমি এটা আমার হোমষ্টেটো বিচাৰি পোৱাটো মেইন কথা তাৰপিছত ডাল লেক এডমায়াৰ কৰিম আৰু আগত লাল চক আগত শালিমাৰ গাৰ্ডেন নিশান গাৰ্ডেন হাই এতিয়া 7টা বাজিছে আৰু আমি আছোঁ হেৰিত শ্ৰীনগৰত দৰ্জি বুটিক হোটেলত আছোঁ ইমান ধুনীয়া হোটেল একে গোটেই ইটছে বেচিকেলি বুটিক তাতে মানে ফুল চুল তেওঁলোকে বেচে টাবৰ সৈতে বেচে তাৰপিছত কিন্তু হেৰি লগতে হোটেলখনো আছে হোটেলখন খুব ধুনীয়া অলপ এক্সপেঞ্চিভ আৰু কিন্তু খুব ধুনীয়া হোটেলখন আৰু ফেচিলিটিজ পূৰা আছে তাৰপিছত ইয়াত আমি 2 ৰাতি থাকিম আৰু কালি ৰাতিপুৱা আমাৰ একচুৱেলি প্লেন আছে কাৰ্গিল যাই পৰহি আমি একদম লে যোৱা কথা আছে
কিন্তু এটা সমস্যা হৈছে মোৰ বাইকখনৰ মানে কি কওঁ আৰু বহুত দিনৰ পৰা এটা দিগদাৰী দি আছে পাৱাৰ লছ হয় মাজে মাজে ৰাতিপুৱা ষ্টাৰ্ট কৰিলে পাৱাৰটো লছ হয় আকৌ অলপ চলোৱাৰ পিছত পাৱাৰটো আহি যায় এইটো বস্তু এতিয়া চবেই কৈ আছে এনেকৈ যোৱাটো ঠিক নহ'ব দেখাই লওঁ চ' এই ৰাতিপুৱা আমি হেৰিত যোৱাৰ কথা ভাবিছোঁ এই ৱৰ্কশ্বপত যোৱাৰ কথা ভাবিছোঁ ৱৰ্কশ্বপত দেখাই লওঁ কি কয় কি নকয় তেওঁলোকে যোৱাটো ছেফ হ'বনে নহয় এই বাইকখন লৈ পেলাই অৱশ্যে বাইকখন যদি ছেফ নহয় বুলি কয় বা ঠিক কৰিব নোৱাৰে তেতিয়া আমাৰ কাৰণে মেজৰ প্ৰব্লেম হৈ যাব তবু অন এ মোৰ পজিটিভ নোট লেট মি শ্ব' ইউ অল দ্য ফ্লাৱাৰ্ছ ইন দ্য বুটিক হোম চ' এই বুটিকখনৰে এইটো একচুৱেলি হেৰি হোটেল হয় ভিতৰখন বিৰাট ধুনীয়া গোটেই ফুলেৰে ভৰা ইটছ এ বিউটিফুল প্লেচ আৰু কাশ্মীৰ একদম মানে কাশ্মীৰৰ মানে গোটেই এচেঞ্চটো পূৰা কেপচাৰ কৰিছে এইচব কি ফুল আছে এই যে পিটুনিয়া নেকি পিটুনিয়া হ'ব পাৰে পিটুনিয়া যেন আছে বেছিভাগ ফুলৰ নামেই মই নাজানো চ' আমাৰ মানে নতুন আজি আনএক্সপেক্টেড গোটেই টুইষ্ট অফ ইভেণ্টছ হ'ল মোৰ বাইকখন অলপ দিগদাৰী গৈ আছে বাচিকে আমি এবাৰ বাইককেইখন দেখাই পেলাই তাতে থৈ মেলি আমি লোকেল টুৰ কৰিম তাৰপিছত দেখিছোঁ বাইককেইখন ঠিক হ'ল কোনোবাই ছাজেষ্ট কৰিলে বাইক আছে আপোনালোকৰ হেৰিত যাওকগৈ গুলমাৰ্গত যাওকগৈ আৰু এই আমি সেইটো এডভাইচ লৈ গুলমাৰ্গত আহি আছোঁ হাফে ব্ৰেকফাষ্ট একো খোৱা নাই বিৰাট ভোক লাগিছে চ' ছোটা পাঞ্জাৱ বুলি এখন জেগাত সোমাইছোঁ ছোটা পাঞ্জাৱত আমি কি অৰ্ডাৰ দিছোঁ এই সুমন্ত কি অৰ্ডাৰ দিছোঁ কোৱা অৰ্ডাৰটো মই ৰাজীৱে ক'ব কওকচোন আমি মিক্স পৰঠা দিছোঁ মিক্স পৰঠা মানে তাতে পিঁয়াজ আৰু আলু লৈ মিক্স পৰঠা আমি চাৰিজনে আৰু লগতে লচ্চি লৈছোঁ লচ্চি আমি খাই আছোঁ সদায় দুবাৰ কৰি এটলিষ্ট পাৰিলে তিনিবাৰে গৰমটো আছে গৰম পৰিছে আৰু বাইকত আছোঁ আমি এক্সপ'জ হৈ আছোঁ আৰু লগতে আমি এটা দৈ দিছোঁ বহুত ভাল প্ৰপাৰ্টি এইটো বিচাৰি দেখুৱাইছোঁ খুব ধুনীয়া প্ৰপাৰ্টি ছোটা পাঞ্জাৱ আৰু আমাৰ ছাৰপ্ৰাইজিং টাৰ্ণ অফ হেভেন ইট ইজ লেড টু গুড থিংছ ন নহ'লে গুলমাৰ্গ অহা কথা নাছিল আজি আমাৰ আনএক্সপেক্টেড আৰু আমি এতিয়া খানাটো আহিলে এবাৰ দেখাই দিম বাৰু সেই খাব অৰ্ডাৰ দিছোঁ খোৱা নহালৈকে এই চবেই ৰেকৰ্ড কৰি আছোঁ চৰাই ধুনীয়া কিন্তু ৰেষ্টুৰেণ্টখন আহল বহল আমাৰ আহি গ'ল লচ্চি আহি গ'ল প্ৰথমতে বঢ়িয়া একদম ট্ৰেডিশ্যনেল কাপত আৰু চাৰিটা লচ্চি পৰঠা আহি আছে नमक वाला इधर सारा नमक वाला सभी नमक है चलो आज नमक हो जाएगा কি বস্তু पराठा आही गल बढ़िया कटोरा दही और एक दे दीजिए हाँ दही और एक चाहिए और चाहिए तो पराठा आही गल दही दिसे लस्सी दिसे पूरा पंजाबी ब्रेकफास्ट और आमी इतिया শ্ৰীনগৰৰ পৰা গুলমাৰ্গ গৈ আছোঁ আধাতে ৰখিলোঁ এই কেমেৰাটো ওলাই ফিট কৰিলোঁ আজি মোৰ হাতত GoPro নাই ইনষ্টা 360 কেম দিয়ে চলাব লাগিব গৈ পেলাই ৰাস্তাত ভাল ধুনীয়া স্পট থাকিলে দেখাম
जगह दिखाएगा पॉइंट। गाइड बाइक में ले जाके हाँ, अलग खुसका दियो हाँ हाँ लगल क्या अगर आप गाइड साथ रखिएगा सबका फायदा है। बाइक जाता है जहाँ 4,000 खर्च है वहाँ तो 1500 का गाइड का गाड़ी में घूमने ये सब क्या रनिंग बस चालान काटेगा सस्ते सस्ते